মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইবাৰো চুফি সন্ত খোৱাজা মঈনুদ্দিন চিস্তিৰ 813তম উৰ্ষ উপলক্ষে দৰগাহ খোৱাজা চাহেব আজমেৰলৈ চাদৰ প্ৰেৰণ কৰাৰ পৰম্পৰা এইবাৰো অব্যাহত ৰাখিছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰীযুত কিৰেণ ৰিজিজুৱে প্ৰধানমন্ত্ৰী হৈ 2025 চনৰ 4 জানুৱাৰীত দৰগাহ শ্বৰীফত চাদৰ আগবঢ়ায়। 2014 চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰ পৰা শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি বছৰে বাৰ্ষিক উৰ্ষ উপলক্ষে দৰগাহ খোৱাজা চাহেবত চাদৰ উপহাৰ দি আহিছে। চলিত বৰ্ষত এইটো 1112ৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পবিত্ৰ পৰম্পৰাৰ অংশ হৈ পৰিছে। খোৱাজা গৰীব নৱাজৰ দৰগাহত চাদৰ আগবঢ়োৱা ভাৰতৰ চহকী আধ্যাত্মিক ঐতিহ্যৰ প্ৰতি সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গভীৰ শ্ৰদ্ধা আৰু সম্প্ৰীতি আৰু মমতাৰ চিৰস্থায়ী বাৰ্তা প্ৰতিফলিত হৈছে। দৰগাহ শ্বৰীফত চাদৰ আগবঢ়োৱাৰ পিছত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বাৰ্তা পাঠ কৰে। গৰীব নৱাজৰ 813 সংখ্যক উৰ্ছ মুবাৰক উপলক্ষে সমগ্ৰ বিশ্বৰ তেখেতৰ অনুগামী আৰু আজমেৰ শ্বৰীফলৈ অহা সকলো ভক্তলৈ আন্তৰিক শুভেচ্ছা। বিভিন্ন সময়ত আমাৰ সন্ত পীৰ ফকীৰ সেই মহান ব্যক্তিসকলে তেখেতলোকৰ কল্যাণমূলক চিন্তাৰে মানুহৰ জীৱন আলোকিত কৰিছে। এই প্ৰেক্ষাপটত খোৱাজা মঈনুদ্দিন চিস্তিৰ মানৱ কল্যাণ আৰু মানৱতাৰ সৈতে জড়িত বাৰ্তাই জনসাধাৰণৰ ওপৰত এক অক্ষয় চাপ পেলাইছে আৰু তেখেতৰ প্ৰতি বিশ্বজুৰি জনসাধাৰণৰ গভীৰ আস্থা আছে। সমাজত প্ৰেম আৰু সম্প্ৰীতি বৃদ্ধিৰ বাবে সমৰ্পিত তেখেতৰ জীৱন আমাৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। তেখেতৰ বাৰ্ষিক উৎসৱ উদযাপনে জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্কক শক্তিশালী কৰাত এক ডাঙৰ ভূমিকা পালন কৰিব। মোৰ বিশ্বাস যে এই অনুষ্ঠানটোৱে দেশ আৰু সমাজৰ কল্যাণৰ অৰ্থে সকলো কাম কৰাৰ বাবে জনসাধাৰণক অনুপ্ৰাণিত কৰিব। বাৰ্ষিক উৎসৱৰ উপলক্ষে দৰগাহ শ্বৰীফলৈ চাদৰ প্ৰেৰণ কৰি মই খোৱাজা মঈনুদ্দিন চিস্তিক প্ৰণাম জনাইছোঁ আৰু তেখেতৰ পৰা দেশবাসীৰ বাবে প্ৰসন্নতা আৰু সমৃদ্ধি কামনা কৰিছোঁ। নৰেন্দ্ৰ মোদী। আজমেৰত প্ৰতি বছৰে চুফি সন্ত খোৱাজা মঈনুদ্দিন চিস্তিৰ বাৰ্ষিক উৰ্ষৰ আয়োজন কৰা হয়, য'ত দেশৰ লগতে বিদেশৰ লাখ লাখ ভক্ত আহে। ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে উৰ্ষৰ আয়োজনত অগ্ৰণী ভূমিকা পালন কৰে। উৰ্ষৰ সময়ত দৰগাহ চৌহদ আৰু ইয়াৰ আশে পাশে স্বচ্ছতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হয়। তীৰ্থযাত্ৰীসকলৰ থকাৰ সুবিধা, সুৰক্ষাৰ বাবে আৰক্ষী কৰ্মী নিয়োগ, CCTV কেমেৰা, বিদ্যুৎ পানী পাৰ্কিং যাতে সকলো সুচলভাৱে হয় তাৰ বাবে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে অহৰহ বৈঠক অনুষ্ঠিত কৰে আৰু দৰগাহৰ সৈতে জড়িত জিলা প্ৰশাসন আৰু অংশীদাৰসকলৰ সৈতে সমন্বয় সাধন কৰে। প্ৰধানমন্ত্ৰীয়ে চাদৰ দিয়াৰ এদিন পূৰ্বে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ সম্পাদক ডক্টৰ চন্দ্ৰশেখৰ কুমাৰে দৰগাহত উপস্থিত হৈ সকলো ব্যৱস্থাৰ বুজ লয়। ভাতৃত্ববোধ, মানৱতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাবে বিখ্যাত চুফি সন্ত খোৱাজা মঈনুদ্দিন চিস্তিৰ দৰগাহত উৰ্ষ উদযাপনৰ এক দীৰ্ঘদিনীয়া পৰম্পৰা চলি আহিছে। দৰগাহ হৈছে চুফি সন্তসকলৰ সমাধিস্থল, য'ত তেওঁলোকৰ অনুগামীসকলে সন্তগৰাকীৰ মৃত্যুৰ পিছত তেখেতক শ্ৰদ্ধাঞ্জলি জনায়। সন্ত খোৱাজা গৰীব নৱাজৰ সমাধিস্থল থকা দৰগাহটো 800 বছৰতকৈও অধিক সময়ৰ পৰা আছে। উৰ্ষ হৈছে চুফি সন্তসকলৰ মৃত্যুৰ দিন। ইয়াৰ অৰ্থ হ'ল আত্মাৰ সৰ্বশক্তিমান পৰমেশ্বৰৰ সৈতে মিলন আৰু ইয়াক অনুগামীৰ বাবে উৎসৱ উদযাপনৰ সুযোগ হিচাপে গণ্য কৰা হয়, যি বিশ্বাস কৰে যে যেতিয়া কোনো সন্তই শৰীৰ ত্যাগ কৰে তেতিয়া তেখেতে নিজৰ গুৰুৰ ওচৰলৈ যায়, যিটো এক আনন্দৰ উপলক্ষ। খোৱাজা চাহেবৰ উৰ্ষৰ সময়ত
দেশ বিদেশৰ পৰা অহা বিভিন্ন ধৰ্মৰ লাখ লাখ ভক্ত আজমেৰলৈ আহি দৰগাহত চাদৰ আগবঢ়ায় হজৰত খ্বাজা মঈনুদ্দিন চিস্তিৰ দৰগাহত উদযাপন কৰা উৰ্ষ ভাৰতৰ সাংস্কৃতিক সম্প্ৰীতি আৰু পাৰস্পৰিক ভাতৃত্ববোধৰ প্ৰতীক আৰু বৈচিত্ৰ্যত আমাৰ ঐক্যৰ সংস্কৃতিৰ সাক্ষীও